নমস্কাৰ অসমত এতিয়া বৰ্ষাকাল আৰম্ভ হৈছে বৰষুণ আৰম্ভ হৈছে আৰু বৰষুণৰ লগে লগে আমাৰ ইয়াতে বানপানীৰ উপদ্ৰৱ সদায় থাকেই বানপানীও আৰম্ভ হৈছে বিভিন্ন জায়গা বিভিন্ন ঠাই অলৰেডি পানী আহিছে খেতি পথাৰবিলাক পানীয়ে বুৰাই পেলাইছে এই বাৰিষা কালত আমাৰ অসমত কিছুমান ৰোগ প্ৰধানকৈ হোৱা দেখা যায় আৰু সেইবিলাক বৰ্ষাকালীন ইনফেকশিয়াছ ডিজিজ বুলি জনা যায় তাৰে ভিতৰত সকলোতকৈ বেছি হোৱা বেমাৰ কেইটা হৈছে এটা টাইফয়েড বেছিকৈ হয় তাৰ পাছত জন্ডিস বেছিকৈ হয় তাৰ লগতে ডেংগু আজিকালি নতুনকৈ হোৱা এটা বেমাৰ অসমতো হৈছে আগতে মেলেৰিয়া হৈছিলে এতিয়া মেলেৰিয়া যদিও কম তথাপি দুই এটা পেশেন্ট নোহোৱাকৈ থাকেই তেনেকুৱা তাৰ বাহিৰেও জাপানিজ এনকেফেলাইটিছ বুলি এবিধ ৰোগ আছে এইবিধ ৰোগো অসমত বিশেষকৈ বৰ্ষাকালত বেছিকৈ হোৱা দেখা যায় গতিকে এই বেমাৰবিলাকৰ বিষয়ে আজি আকৌ আলোচনালৈ আহিছো আজি এই বেমাৰ কেইটাৰ ভিতৰত যেটো জন্ডিস বেমাৰ বিষয়ে ক'বলৈ আগবাঢ়িছো আপোনালোকে চাই আছে ডক্টৰ প্ৰণৱ শইকীয়া পৰামৰ্শ মই ডক্টৰ প্ৰণৱ শইকীয়া আজি আপোনালোকৰ সন্মুখত মই জন্ডিস বেমাৰৰ বিষয়ে ক'বলৈ আগবাঢ়িছো জন্ডিস আপোনালোকে বোধহয় সকলোৱে নেদেখে থকা নাই বা নিশ্চয় আপোনালোকৰ পৰিলতো কাবাৰ নিশ্চয় জন্ডিস নোহোৱাকৈ থকা নাই গতিকে জন্ডিস বেমাৰটো খুব সঘনে বা খুব বেছিকৈ হোৱা বেমাৰ আৰু এই বেমাৰটো সাধাৰণতে এই সময়খিনিত বেছিকৈ হোৱা দেখা যায় এতিয়া জন্ডিস বেমাৰ মানেনো কি জন্ডিস হৈছে চকু হালধীয়া পৰি পেলাই হোৱা বেমাৰ আৰু এই বেমাৰটো লিভাৰৰ সমস্যাৰ কাৰণে হয় আৰু ইয়াৰ কাৰণটো লিভাৰত এবিধ ভাইৰাছৰ সংক্ৰমণৰ কাৰণে হয় এতিয়া যেটো আমি হেপাটাইটিছ বুলি কওঁ আৰু এই হেপাটাইটিছ সাধাৰণতে হেপাটাইটিছ এ থাকে তেনেকৈ হেপাটাইটিছ ই থাকে হেপাটাইটিছ বি থাকে আৰু হেপাটাইটিছ সি আৰু এবিধ হেপাটাইটিছ ডিও পোৱা যায় এতিয়া কথাটো হৈছে কি হেপাটাইটিছ এ আৰু হেপাটাইটিছ ই এই বেমাৰবিধ এই জন্ডিসবিধ সাধাৰণতে লেতেৰা পানী খালে হয় আৰু বাকি হেপাটাইটিছ বি আৰু সি যেটো হেতু ৰক্তৰ সংক্ৰমণৰ কাৰণে হয় গতিকে আজি আমি এই বাৰিষা কালত বেছিকৈ হোৱা বেমাৰ হেপাটাইটিছ এ বিষয়ে আলোচনা কৰিম ইও হয় কিন্তু এইটো আমাৰ অসমত খুব বেছিকৈ দেখা নাযায় হেপাটাইটিছ এ বেছিকৈ দেখা যায় বাৰিষা কালত সেই গতিকে আজি আমি হেপাটাইটিছ এ বিষয়ে আলোচনা কৰিম তো সকলোৱে জানে জন্ডিস হয় চকু হালধীয়া পৰে খাবলৈ নোৱাৰা হয় ভোক নলগা হয় অলপ বমি ভাৱ হয় আৰু কেতিয়াবা অলপ জ্বৰো হয় গাটো যথেষ্ট দুৰ্বল লাগে উঠিবলৈ মন নেযোৱা হৈ যায় এনেকুৱা ধৰণৰ সমস্যালৈ সাধাৰণতে আহে আমাৰ ওচৰলৈ আৰু চকুকেইটা দেখাত যেতিয়া হালধীয়া হৈ যায় যেটো আমি চকু হালধীয়া স্ক্লেৰাটো হালধীয়া হৈ যায় বগা অংশ চকুৰ এইখিনি হালধীয়া হৈ যায় আৰু জন্ডিসটো যিমানেই বেছি হৈ যায় বিলিৰুবিন পৰিমাণটো যিমানে বাঢ়ি যায় সিমানেই তেওঁলোকৰ বাকিবিলাক জেগাও হালধীয়া যেনেকৈ মুখমণ্ডলৰ ভিতৰৰ জিলা আমাৰ জিভা বা আপোনাৰ কোৱাৰী এইবিলাকো হালধীয়া হ'বলৈ আৰম্ভ কৰে আৰু যদি অত্যন্ত বেছি হয় তেনেহলে হাতো হালধীয়া হৈ যায় তাৰ লগতে পেচাবটো হালধীয়া হৈ যায় এইকেইটা সমস্যালৈ সাধাৰণতে অহা দেখা যায় এতিয়া কথাটো হৈছে যিবিলাক মানুহৰ জন্ডিস হৈ পেলাই আমাৰ ওচৰলৈ আহে তেওঁলোকে বহু সময়ত আসলতে গাঁৱলীয়া চিকিৎসা কৰি আহে আজি এই বিষয়টো আপোনালোকৰ সন্মুখলৈ অনাৰ মুখ্য কাৰণটো হৈছে এই যে গাঁৱলীয়া চিকিৎসা কৰে বা বিভিন্ন সময়ত জৰা ফুকা কৰে সেই বিষয়ে আপোনালোকক অৱগত কৰাবৰ কাৰণে এই বিষয়টো আজি আপোনালোকৰ মাজলৈ আনিছো এতিয়া জন্ডিস যেহেতু এবিধ ভাইৰেল জনিত বেমাৰ গতিকে ইয়াত জৰা ফুকাৰ কোনো ধৰণৰ লাভ নাথাকে কাৰণ এটো কোনো ভূত পেট বেমাৰ নহয় গতিকে আপুনি জাৰি পেলাই জন্ডিস কেতিয়াও কমাব নোৱাৰে দুই নম্বৰ কথা জন্ডিস হলে যিবিলাক আমি গাঁৱলীয়া ঔষধ খাওঁ এইবিলাক
কেতিয়াও ব্যৱহাৰ কৰিব নালাগে কাৰণ আমাৰ যিবিলাক মেডিকেল লিটাৰেচাৰ আছে বা চিকিৎসা বিজ্ঞানৰ যে শাস্ত্ৰ আছে তাতে যিবিলাক লিখা আছে যে হেপাটাইটিছ এ বা যেটো আমি কমন জন্ডিস বুলি কওঁ যেটো আমাৰ এতিয়া অসমত এইখিনি কমন হৈ আছে এই জন্ডিসটো কোনো ট্ৰিটমেন্ট নালাগে আৰু ট্ৰিটমেন্ট নাই এই কিতাপত এটো হৈছে নিজে নিজে ভাল হয় আমাৰ কিন্তু আমি তেতিয়াহলে ৰোগীজনক কিয় ঔষধ দিবলগীয়া হয় হেতু এটা আপুনি প্ৰশ্ন কৰিব পাৰে যে যদি বেমাৰটো যদি একো নোহোৱাকৈ ভাল হয় তেনে ঔষধ কিয় দিব লগা হয় এক নম্বৰ কথা যদি পেশেন্টজন আমাৰ ওচৰলৈ আহাৰ সময়ত যথেষ্ট দেৰি হৈ যায় যদি তেওঁৰ বিলিৰুবিনৰ পৰিমাণটো বহুত বাঢ়ি যায় তাৰ লগতে যিবিলাক লিভাৰৰ এনজাইম বা যিবিলাক লিভাৰ নিখৰণ কৰা যিবিলাক ৰস যিবিলাক আমি এসজিঅটি বা এসজিপিটি বুলি কওঁ এইবিলাক যদি বহুত বেছি হৈ যায় যদি আপোনাৰ খৰ ঘৰত থাকে বা হাজাৰ ঘৰত থাকে তেনেকুৱা পেশেন্টক আমি ঔষধ দিব লগা হয় তাৰ পৰিও যিবিলাক মানুহে অলৰেডি ঘৰতে কিবা বনৌষধি খায় বিভিন্ন সময়ত আজিকালি বনৌষধি খায় প্ৰায় খায় বনৌষধি খাই দিয়াৰ লগে লগে যেহেতু আপোনাৰ লিভাৰটো অলৰেডি বেমাৰ আক্ৰান্ত হৈ আছে তেতিয়া লিভাৰ যথেষ্ট দুৰ্বল হৈ থাকে গতিকে যেতিয়া বনৌষধি খাই দিয়াৰ লগে লগে সেই বনৌষধিবিলাকে লিভাৰত এটা বিৰূপ প্ৰতিক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে কাৰণ লিভাৰে হজম কৰিব নোৱাৰে আৰু তেতিয়া লিভাৰত কিছুমান টক্সিসিটি বা এটো আপুনি ফালমিনেন্ট হেপাটাইটিছ বুলি কওঁ যেটো আসলতে তেনেকুৱা পেশেন্ট এই হেপাটাইটিছ এ হলে 1% মান থাকে মানে বেছি না থাকে কিন্তু যদি তেনেকুৱা ধৰণৰ গছৰ পাত বা বিভিন্ন শিপাৰ গছৰ ৰস বা এনেকুৱা গাঁৱলীয়া ঔষধবিলাক খালে ইয়াৰ সম্ভাৱনাটো বাঢ়ি থাকে এতিয়া এই লোকসকলক আমি কি ঔষধ দিব লাগে বা কি কৰিব লাগে তেনেকুৱা লোক আহিলে প্ৰথম কথা যদি নৰমাল আপোনাৰ অকল জন্ডিস হৈছে বিলিৰুবিনৰ পৰিমাণ 10ৰ ভিতৰত আছে তেনেহলে আমি পেশেন্টজনক ৰেষ্ট কৰিবলৈ দিওঁ যে আপুনি ৰেষ্টত থাকক এতিয়া বেছি ঘুৰাপকা নকৰিব সুষম খাদ্য খাওক আৰু তাৰ লগতে আপুনি গ্লুকোজ বা গ্লুকোজৰ পানী খাওক যদি আপোনাৰ সুগাৰ নাইকিয়া এতিয়া গ্লুকোজ খাবলৈ কিয় দিয়া হয় গ্লুকোজ খাবলৈ একেনে দিয়া হয় যে যিখিনি সময়ত জন্ডিস হৈ থাকে তেতিয়া লিভাৰ দুৰ্বল হৈ থাকে আৰু লিভাৰৰ ভিতৰত যেটো গ্লুকোজৰ যেটো আমাৰ ভৰাল থাকে এটো গ্লাইকোজেন হিচাপে লিভাৰত সঞ্চিত হৈ থাকে সেইটো আপোনাৰ কমি যায় গতিকে সেই কাৰণে আমি বাহিৰৰ পৰা গ্লুকোজ এড কৰিব লগা হয় আৰু তাৰ লগত লগে পেশেন্টজনক আমি ৰেষ্ট কৰিবলৈ দিওঁ সাধাৰণতে আপুনি যদি কোনো ঔষধো নিদিয়ে তেনেহলেও জন্ডিসটো লাহে লাহে কমিবলৈ আৰম্ভ হৈ যায় আৰু প্ৰায় 15 দিনৰ পৰা 3 সপ্তাহৰ ভিতৰত তেওঁ সুস্থ হ'বলৈ আৰম্ভ কৰে আৰু আগৰ দৰে খাবলৈ পৰা হৈ যায় প্ৰথম অৱস্থাত যেতিয়া জন্ডিসটো বা যেতিয়া লিভাৰ এনজাইমবিলাক বাঢ়ি থাকে হেকিনি সময়ত তেওঁৰ ভোক নলগা হয় গাটো দুৰ্বল হৈ থাকে বমি বমি ভাব থাকে এনেকুৱা ধৰণৰ সমস্যাবিলাক আহি থাকে লাহে লাহে যেতিয়া তেওঁ ভোক লগা আৰম্ভ হৈ যায় যেতিয়া তেওঁ খাবলৈ আৰম্ভ হৈ যায় তেতিয়া যদি আমি লিভাৰ এনজাইমবিলাক চাওঁ লিভাৰ পৰীক্ষা কৰোঁ দেখা যায় যে তেওঁলোকৰ লিভাৰ এনজাইমবিলাক কমিবলৈ আৰম্ভ কৰে এতিয়া বহুত মানুহে কয় যে বহুত ভাবে যে আসলতে কোনো ডাক্তৰী ঔষধ নাই অকল গাঁৱলীয়া ঔষধতে জন্ডিসটো ভাল হয় তেনেকুৱা কথা নহয় মই আগতেই কৈছো যে হেপাটাইটিছ এ আসলতে আপুনি কোনো ঔষধ নিদিলেও ভাল হ'ব এটো নিজে নিজে ভাল হয় আমাৰ গতিকে আপুনি জাৰকে বা গাঁৱলীয়া ঔষধে খাওক নিজে ভাল হ'বই কিন্তু কথাটো হৈছে কি বহুতে ভাবে যে জাৰাৰ কাৰণে ভাল হৈছে কিন্তু হেতু কেতিয়াও নকৰিব বহুত ক্ষেত্ৰত দেখা যায় যদি আপোনাৰ ৰোগীজন যদি জন্ডিসত আক্ৰান্ত হৈ বেছি জন্ডিস হৈছে আৰু আপুনি জাৰি আছে তেতিয়া পিছত যদি আপুনি ডক্টৰৰ ওচৰলৈ আহে আৰু তেওঁ যদি কেনেবাকৈ ফালমিনেন্ট হেপাটাইটিছ হৈ যায় যেটো আসলতে বহুত কমকৈ হয় কিন্তু যদি তেনেকুৱা হয় তেতিয়া কিন্তু ৰোগীৰ মৃত্যু হ'ব পাৰে আৰু তেনেকুৱা পেশেন্ট আমি পাইছো বা দেখিছো হেপাটাইটিছ এ হৈও মৃত্যু মুখত পৰিছে আৰু ইয়াৰ কাৰণটো হৈছে কি ডক্টৰৰ ওচৰলৈ দেৰিকৈ অহা কামটো আৰু বিভিন্ন ধৰণৰ গাঁৱলীয়া ঔষধ খোৱাটো আৰু জাৰা ফুকা কৰাটো এটো কাৰণে মানুহৰ বেছিকৈ মৃত্যু হয় তাৰ বাহিৰে যদি আপুনি যেটো মডাৰ্ন মেডিসিন বা নতুন আধুনিক মেডিসিন খালে মানুহজন সুস্থ হৈ যাব পাৰে
এতিয়া কথাটো হৈছে কি বহুত মানুহে কয় যে জণ্ডিছ হ'লে এইটো নাখাব সেইটো নাখাব এইটো নকৰিব সেইটো নকৰিব সেইটো এটা আমি প্ৰায় সুধি থাকে বা আমাৰ ৰোগীসকলেও প্ৰায় সোধা দেখা যায় যে এইটো খাব পাৰিম নে ছাৰ এইটো খাব পাৰিম নে এতিয়া কথাটো হৈছে কিতাপত জণ্ডিছ হ'লে এইটো নাখাব বা এইটো খাব বুলি একো লিখাই নাই বহুত মানুহে কয় যে জণ্ডিছ হ'লে মাংস খাব নালাগে মাছ খাব নালাগে মচুৰ দালি খাব নালাগে শাক খাব নালাগে হালধি খাব নালাগে তেনেকুৱা কোনো কথা নাই হালধি খালে আপোনাৰ জণ্ডিছটো কেতিয়াও বাঢ়ি নাযায় যে হালধীয়া হৈছে কাৰণে আনকি হালধিত এবিধ কেমিকেল থাকে যেটো আমি কাৰ্কামিন বুলি কওঁ সেইটো এটা এন্টি অক্সিডেন্ট হয় আৰু সি আপোনাৰ লিভাৰৰ বিভিন্ন বেমাৰ ভাল কৰাত সহায়হে কৰে গতিকে আপুনি হালধি খোৱা মানা কৰাত কোনো দৰকাৰ নাই ঠিক তেনেকৈ কোনো শাক পাচলি বা কোনো দালি সবজি খোৱাত মানা নাই বা কোনো ধৰণৰ মাছ মাংস খোৱাটো মানা নাই কিন্তু আমি বহুত সময়ত মানুহক কওঁ যে আপুনি মাছ মাংস যদি খায় একিদিন বেছিকৈ তেল বা তেনেকুৱা তেলেতীয়া বস্তু নাখাব কাৰণ যেতিয়া আপোনাৰ শৰীৰত এই বেমাৰটো হৈ থাকে তেতিয়া প্ৰথম অৱস্থাত যথেষ্ট বমি ভাৱ এটা থাকে গতিকে সেইখিনি সময়ত যদি আপুনি বেছি তেলত ভাজা বা বেছি মছলা দিয়া বস্তু মাছ মাংস খায় তেনেহলে আপোনাৰ বমিৰ পৰিমাণটো বাঢ়ি যাব পাৰে আৰু যদি বমিৰ পৰিমাণ বাঢ়ি যায় তেনেহলে শৰীৰত পানী কমি যাব পাৰে আৰু তাৰ লগে লগে কি হয় যদি মাছ মাংস খায় তেতিয়াহলে আপোনাৰ পায়খানাটো কঠিন হ'ব পাৰে আৰু কঠিন হলে তেতিয়া অলপ জণ্ডিছৰ সমস্যা দেখা যায় যেটো যদি বেছিকৈ বিলিৰুবিন বাঢ়ি থাকে তেতিয়া কেতিয়াবা এনসেফেলোপ্যাথি বুলি এটা অসুখ হয় জণ্ডিছৰ এটা কমপ্লিকেশন যিবিলাক মানুহৰ পায়খানা নহয় তেওঁলোকৰ হ'ব পাৰে গতিকে সেই কাৰণে মানা কৰা যায় কিন্তু কোনো কিতাপত মাছ মাংস খাব নালাগে বা দালি সবজি খাব নালাগে বা হালধি খাব নালাগে বুলি একো লিখা নাথাকে গতিকে আপোনালোকে সুন্দৰকৈ খালি আপোনালোকে এবিধ সুষম আহাৰ খাব যেটো আহাৰ আপুনি সহজে হজম কৰিব পাৰে যেটো আহাৰ খালে আপোনাৰ কোনো অসুবিধা নহয় সেইটো আহাৰ খালে আপোনাৰ একো অসুবিধা নহয় মাছও খাব পাৰিব মাংসও খাব পাৰিব খালি বেছিকৈ তেল বা মছলাযুক্ত নাখাব আৰু সাধাৰণতে দেখা যায় 3 সপ্তাহৰ পাছত এই হেপাটাইটিছ এটো ভাল হৈ যায় আৰু আজিকালি বিভিন্ন কোম্পানীয়ে ভ্যাকচিন বনাইছে ভ্যাকচিন আছে হেপাটাইটিছ এ ভ্যাকচিন আছে যদি আপোনাৰ যিখিনি ঘৰৰ যিখিনি এৰিয়া বা যিখিনি ঠাইত বেছিকৈ জণ্ডিছৰ প্ৰাদুৰ্ভাৱ হৈছে তেতিয়া হলে আপুনি ভ্যাকচিন ল'ব পাৰে আৰু ভ্যাকচিন ল'লে আপুনি যিবিলাক আহিবলগীয়া বেমাৰৰ পৰা আপুনি ধুনীয়াকৈ হাত সাৰি থাকিব পাৰে আজিকালি ভ্যাকচিন ল'লে এটো হেপাটাইটিছ এ নোহোৱাকৈ থকা দেখা যায় আৰু সৰু সৰু ল'ৰা-ছোৱালীবিলাকক ভ্যাকচিন দি পেলাই ভালকে এই হেপাটাইটিছ নোহোৱাকৈ ৰাখিব পাৰি গতিকে হেপাটাইটিছ এ এবিধ সংক্ৰমণ ৰোগ বা ইনফেকশিয়াছ ডিজিজ বুলি কওঁ ইংৰাজীতে আৰু এই ইনফেকশিয়াছ ডিজিজ এবিধ ভাইৰাছজনিত বেমাৰ আৰু এই ভাইৰাছটো পানীত আহে পানীত কেনেকৈ হয় কোনবা যেতিয়া আমাৰ বাৰিষা সময়ত যেতিয়া বিভিন্ন সময়ত পানী চানি হৈ যায় সেইখিনি সময়ত আপোনাৰ যিবিলাক পায়খানা ঘৰ বা অন্য ঘৰৰ যিবিলাক মানুহৰ বিষ্ঠাবিলাক পানীত মিক্স হৈ যায় আৰু এই যেটো ভাইৰাছটো আসলতে পায়খানাতে ওলাই যায় আৰু তাৰ কাৰণে আপোনাৰ সেই পানী যদি কিবা কাৰণত আপোনাৰ খোৱা পানীত মিহলি হৈ যায় তেনেহলে আপোনাৰ ভাইৰাছ এই জণ্ডিছটো হ'ব পাৰে গতিকে এইবিধ জণ্ডিছ হোৱাৰ কাৰণটো এইটোৱে আৰু আমি এতিয়া কেনেকৈ জণ্ডিছটো নোহোৱাকৈ ৰাখিব পাৰিম প্ৰথম কথা হৈছে যিবিলাক ঠাইত আপোনাৰ বানপানী হৈছে সেইবিলাক ঠাইত আপুনি দমকলৰে হওক বা কুঁৱাৰ পানীৰ হওক প্ৰথমতে আপুনি গৰম কৰি ঠাণ্ডা কৰি খাওক গৰম কৰি দিলে কোনো ধৰণৰ হেপাটাইটিছৰ ভাইৰাছ থাকিব নোৱাৰে সব মৰি যাব গতিকে আপুনি গৰম কৰি ঠাণ্ডা কৰি খাওক এটো বেছ ভাল হ'ব পুখুৰী পানী পৰাপক্ষত নাখাব আৰু কুঁৱাৰ পানী বা দমকলৰ পানীবিলাকো গৰম কৰি খাব তাৰ বাহিৰেও আপুনি ক্লোৰিন যুক্ত পানী খাব পাৰে আজিকালি যেটো সৰকাৰি ওয়াটাৰ সাপ্লাই আছে তাতে ক্লোৰিন তেওঁলোকে এড কৰি দিয়ে ক্লোৰিন এড কৰিলেও আপোনাৰ হেপাটাইটিছ হোৱাৰ পৰা হাত সাৰি থাকিব পাৰে কিন্তু যিবিলাক আমাৰ মানে অঞ্চলত এনেকুৱা সৰকাৰি যেটো ওয়াটাৰ সাপ্লাই আছে হেতু নাথাকিব পাৰে তাৰ কাৰণে তেখেতসকলে যদি পানীটো যদি গৰম কৰি ঠাণ্ডা কৰি খায় হেতু সবতকৈ বেষ্ট হয় আৰু হেতু কৰিলে আপোনাৰ হেপাটাইটিছ হোৱাৰ পৰা হাত সাৰি থাকিব পাৰে বাকি যিবিলাক ফলমূল বা পাচলিছ আছে পাচলিৰ পৰা হেপাটাইটিছ হ'ব পাৰে কাৰণ কিয় আমি দেখা যায় যে পাচলিত আমি যিবিলাক সাৰ দিও এই সাৰবিলাক বিভিন্ন সময়ত জীৱ-জন্তুৰ বিষ্ঠাৰ পৰা দিয়া যায় বা কিছুমান জায়গাত কিন্তু মানুহৰ বিষ্ঠাও সাৰ হিচাপে ইউজ কৰে আৰু কেতিয়াবা তেনেকুৱা হলেও আপোনাৰ সেই যিবিলাক গছৰ
পাত আহে পাতবিলাক শিপাটো তেনেকুৱা ধৰণৰ আপোনাৰ হেপাটাইটিছ ভাইৰাছ থাকিব পাৰে গতিকে যিবিলাক সাধাৰণতে আমি সালাড খাওঁ সাধাৰণতে কেঁচা যিবিলাক চব্জি খাওঁ সেইবিলাক ভালকৈ ধুই পেলাই খোৱাটো নিতান্ত প্ৰয়োজনীয় কাৰণ তাৰ পাতত কেতিয়াবা হেপাটাইটিছ ভাইৰাছ থাকিব পাৰে আৰু যাৰ কাৰণে হেপাটাইটিছ ভাইৰাছ হ'ব পাৰে তাৰ উপৰিও সাধাৰণতে যিবিলাক আৰবান এৰিয়া সেইবিলাক জেগাত সাধাৰণতে যিবিলাক ষ্ট্ৰীট ফুড যিবিলাক ষ্ট্ৰীট ফুড সাধাৰণতে যিবিলাক ফাষ্ট ফুড পোৱা যায় তাত যিবিলাক ফুড হেণ্ডলাৰ্ছ থাকে তেওঁলোকৰ আসলতে পাৰ্সোনেল যিটো হাইজিন আছে যিটো সাফ চিকুণ কৰা যিটো তেওঁলোকৰ থাকিবলৈ এইটো এৱাৰনেছ নাইকিয়া বহুত সময়ত তেওঁলোকে হাতবিলাক ভালকৈ নোধোৱে বা যিবিলাক নখ আছে ভালকৈ নেকাটে যাৰ কাৰণে তাৰ ভিতৰত লেতেৰাবিলাক সোমাই থাকে আৰু সেইবিলাক মানুহে যেতিয়া আপোনাক খানাটো দিয়ে বা সেইবিলাক আমি বহুত টেষ্টি বুলি খাই দিওঁ কিন্তু বিভিন্ন সময়ত তাৰ পৰাও কিন্তু হেপাটাইটিছ হোৱা দেখা যায় গতিকে সদায় চাব যে যিজনে এনেকুৱা ষ্ট্ৰীট ফুড বা যিবিলাক বাহিৰত পোৱা মানে গাড়ী ঠেলা গাড়ীত লৈ পেলাই যিবিলাক টেষ্টি ফুড টেষ্টি খানা খুৱাই তেওঁলোকে চাব যে তেওঁলোকে পাৰ্সোনেল হাইজিনটো কেনেকুৱা তেওঁ যেতিয়া আপোনাক খাদ্যটো পৰিৱেশন কৰিছে সেইখিনি সময়ত তেওঁ গ্লোভছ পিন্ধিছে নে নাই আৰু হাতটো ভালকৈ ধুইছে নে নাই এইবিলাক মন কৰিব আৰু যদি ধোৱা নাই বা গ্লোভছ পিন্ধা নাই তেতিয়া আপুনি তেখেতক নম্ৰভাৱে ক'ব যে এইটো কাৰণে আপোনাৰ হেপাটাইটিছ হোৱাৰ এটা কাৰণ হ'ব পাৰে গতিকে আপুনি যদি এযোৰ গ্লোভছ পিন্ধি লয় ডিছপ'জেবল গ্লোভছ পিন্ধি লয় তেনেহ'লে ভাল হয় আৰু তাৰ কাৰণে সেইটো হ'লে যিবিলাক লোক আছে এই লোকো হেপাটাইটিছ বা হাত সাৰিব পাৰে আৰু আপোনাৰ যিটো ষ্টেণ্ডাৰ্ডটো দোকানৰ ষ্টেণ্ডাৰ্ডটো বাঢ়ি যায় গতিকে তেনেকৈ বুজালে তেওঁ নিশ্চয় বুজিব বিশেষ আসলতে হেপাটাইটিছৰ কাৰণে ক'বলগীয়া একো নাই কোনো মেডিচিন নাথাকে খালি ভাইৰাছ ল'ব পাৰে খালি আপুনি ভেকচিন ল'ব পাৰে তাৰ বাহিৰে কোনো ধৰণৰ এইটো আৰু নাথাকে কিন্তু আমি বহুত সময়ত কেতিয়াবা যদি বেছিকৈ হেপাটাইটিছৰ সমস্যা বেছি জণ্ডিছটো বেছি হৈ যায় বা বেছি সময়ত তেওঁলোকৰ যদি লিভাৰ এনজাইম বাঢ়ি যায় তেতিয়া আমি ঔষধ দিব লগা হয় তাৰ বাহিৰে একো নাই যদি আপোনালোকে এই বিষয়ত কিবা জানিব বিচাৰে মোৰ তলত কমেণ্ট কৰিব মই আপোনালোকৰ যিবিলাক ডাউটবিলাক ক্লিয়াৰ কৰিবলৈ সুবিধা পাম নমস্কাৰ